ঘটনাটো মানে এনেকুৱা আছিল, এইখন ডিলাৰৰ পৰা আমি গাড়ী লৈছিলোঁ। গাড়ী লওঁতে আমি যি ডাউন পে'মেণ্ট জমা দিছিলোঁ, সেই ডাউন পে'মেণ্ট মানে জমা নিদিয়ে গাড়ী লওঁতে। মই সিহঁতৰ লগত 22,000 কথা পাতিছিলোঁ ডাউন পে'মেণ্ট। প্ৰথমতে সিহঁতি 1 টকা জমা নিদিলে, গোটেই গাড়ী সম্পূৰ্ণ পইচাই মোৰ নামত লোন বনাই দিছে। এতিয়া কেইবাখনো আছে, আমাৰ লগতে 4খন গাড়ী আছে। তাৰপিছত আৰু অন্যটো আমি কোৱা শুনিছোঁ যে অন্য ঠাইতো এনেকৈ গাড়ী ডাউন পে'মেণ্ট জমা দিয়া নাই, পইচা খেলি মেলি হৈ আছে বুলি। মোক এখন 0 ডাউন পে'মেণ্টত দিছে। মই যিটো ডাউন পে'মেণ্ট দিছিলোঁ সেইটো মাইনাছ কৰা নাই, সেইটো কটা হোৱা নাই। সম্পূৰ্ণ গাড়ী পইচাই মোৰ নামত লোন বনাই দিছে। আমাৰ 5,600কৈ আহে, কিন্তু এইটো 48 মান থকা লৈছিলোঁ। আহিব লাগিছিলে মোৰ 4,000তকৈ কম, কিন্তু 5,600 টকা আহে। মই মন্থলি 1600 মান টকাকৈ বেছি অভাৰ ভৰিব লাগে। মই এতিয়া হাজিৰা কৰিব পইচা দিব, EMI দিবলগীয়া হ'বই। আৰু EMI সিহঁতে ষ্টেটমেণ্ট মোক যিটো ডাউন পে'মেণ্ট জমা নিদি ভুলকৈ বনাই দিছিল, মই সিহঁতক হয়তো শুধৰাই দিবৰ কাৰণে কেইবাবাৰো অনুৰোধ জনাইছিলোঁ। এবাৰো সিহঁতি আমাক ষ্টেটমেণ্টটো সলনি কৰি নিদিলে, অকল আমাক পইচা কথাই দাবী জনায়। আমাক মানে গাড়ী লৈ যাম নহ'লে এনেকৈ কয়, তোমালোকে এইটো পইচাটো জমা দি থাকা। আমি যেতিয়া কওঁ যে আমাৰ এইটো অভাৰ ইণ্টাৰেষ্টত EMI হৈ আছে, তেতিয়া সিহঁতে মানে সেইটো কথা কোনো গুৰুত্বই নিদিয়ে। আমাৰ কথাটো কেৱল সিহঁতৰ অকল পইচা লাগে, অকল সেইটোকে কৈ থাকে। তেতিয়া সিহঁতলোকে এইটো এতিয়া আৰু নহ'ব এনেকৈ কয় যে তোমালোকে এইটো EMI দিবই লাগিব, নহ'লে গাড়ীখন উঠাই লৈ যাব, এনেকৈ কয়। মই ডাউন পে'মেণ্ট 0 লোৱা নাছিলোঁ, মই ডাউন পে'মেণ্ট দিছিলোঁ, কিন্তু সিহঁতেহে মোক 0 ডাউন পে'মেণ্টত গাড়ীখন উলিয়াই দিল। মোৰ ডাউন পে'মেণ্টটো খাই দিলে। মই সিহঁতক 22,000 জমা দিছিলোঁ, আৰু এই ডিপু শইকীয়া ভাগৰ 31,000। তাৰপৰা ছবি দত্ত এখন 220 পালচাৰ এক্সচেঞ্জ কৰাইছিলে, সেই এক্সচেঞ্জ কৰা 220 পালচাৰখনো 1 টকাও সিহঁতে নিদিলে। সিহঁতৰ তেওঁ 0 ডাউন পে'মেণ্ট, তেওঁ NSখন লৈছিলে এক্সচেঞ্জ কৰাই, সেই NSখনৰ সম্পূৰ্ণ দামে তেখেতৰ নামত লোন বনাই দিছে। মানে মই আপোনাৰ 125খন পালচাৰ ল'বলৈ আহিলোঁ। মই 31,000 টকা ইয়াত মানে 35,000 টকা ডাউন পে'মেণ্ট দিলোঁ। 35,000 ডাউন পে'মেণ্টত দি পানি গ'লে মোক গোটেই মানে 35,000টোৱে খাই পেলালে সিহঁতি। মোৰ গাড়ীখন মানে 0 ডাউন পে'মেণ্টত উলিয়াই পঠিয়াই দিলে, 0। আৰু মোৰ আপোনাক কি কৈছে, যিটো মানে ইনষ্টলমেণ্ট হ'ব লাগে তাতকৈ মানে বহুত বঢ়াই দিলে। 3,623 টকাকৈ ইনষ্টলমেণ্ট কাটিছে। আৰু পাৰ্চেণ্ট আপোনাৰ যিটো 9% বা 11% হ'ব লাগে, সেইটো মোৰ 19% এনেকৈ লগাই দিছে সুদখিনি। আমি কষ্ট কৰা ল'ৰা ন, চবে কিবা হাজিৰা কৰি গাড়ী এখন ল'বলৈ হেঁপাহত ল'বলৈ আহোঁ। যদি এতিয়া আমাৰ পইচাখিনিয়ে খাই পেলাই, কেনেকৈ গাড়ী ল'বলৈ আমি কাক ক'ম। আৰু কি কওঁ, আমি ডিলাৰলৈ আহোঁ নহয়, বিচাৰি পানি যেতিয়া আহোঁ, চব মানুহখিনি পলাই দিয়ে। ডিলাৰৰ মেনেজাৰ পলাই দিয়ে, কিবা পেলাই দিয়ে। তাৰপৰা আমাক কয় হ'ব মিলাই দিম, ঘৰলৈ যাম তোমালোকক। তাৰপৰা আকৌ গাড়ী উঠাই নিব, ইনষ্টলমেণ্ট দিয়া। তাৰপৰাতো মানুহ গৈয়ে থাকে, ফাইনেন্সৰ মানুহ। মোৰ গাড়ীৰ নামটো আপোনাৰ আছিলে 97। আৰু মোৰ নামত 1,000 টকা লোনো বেছি লৈছে, 98,000 লোন কৰি লৈছে। 0 ডাউন পে'মেণ্ট দেখাইছে। 0 ডাউন পে'মেণ্ট দেখাইছে ষ্টেটমেণ্টত। পইচাটো গোটেইটো খাই দিছে এইটো। কোনে খাইছে? দীপাংকৰ আছিলে আৰু শৰৎ গগৈ। কোন আছিলে তেওঁ? এজন দীপাংকৰ বোলা এজন মেনেজাৰ আছিলে, তেতিয়া মেনেজাৰ আছিলে। শৰৎ গগৈ ফাইনেন্সাৰ আছিলে বাজাজৰ। এইটো হ'ল আপোনাৰ মানে এটি মিলাই দিম অকল সেই তেনেকেই আছে। অটৰ দিলে বহুত গাড়ী ওলাব আপোনাৰ বিচাৰিলে ইয়াতে। তোমাৰ লগৰ কেইজন হৈ আছে? এতিয়া 4জনো হৈ আছে, আমাৰ 4জনো হৈ আছে। মানে আমি গম পাওঁ। ফোন কৰিলে কি কয়? সি ফোন নধৰে, মানে আপোনাৰ ৰিচিভে নকৰে। ফোন কৰিলে ব্লক কৰি দিব, কেতিয়াবা নাম্বাৰে সলাই দিয়েহি, এইবিলাক কৰি থাকে। আৰু আমি যেতিয়া ডিলাৰলৈ আহোঁ নহয়, সি মানুহটো পিককে ওলাই পলাই দিয়ে কেনিবা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।